2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত 55 নম্বৰ ঢিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰ সভা তুংগত উঠা পৰিলক্ষিত হৈছে। ইজনৰ পিছত সিজন নেতাই প্ৰাৰ্থীৰ দৌৰত উঠি পৰি লাগিছে। ইয়াৰে অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সাধাৰণ সম্পাদক ডক্টৰ হাৰুণ ৰছিদ। উচ্চ শিক্ষিত যুৱকজন প্ৰাৰ্থী প্ৰত্যাশী হোৱাৰ লগে লগে ৰাইজৰ মাজত এক আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। ৰাইজৰ মাজত এটাই কথা, ঢিঙৰ লাঞ্ছিত বঞ্চিত নিৰ্যাতিত ৰাইজৰ সমস্যা সমাধান হ'ব ডক্টৰ হাৰুণৰ দ্বাৰা। ঢিং সমষ্টিৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ হাৰুণ ৰছিদ সদায় দুখীয়া ৰাইজৰ বিভিন্ন সমস্যাৰ বিষয়ে সভা সমিতিৰ যোগেদি মাত মাতি আহিছে। যুৱকজনক প্ৰায়েই ৰাইজৰ মাজত দেখা পোৱা যায়। ডক্টৰ হাৰুণেই ঢিং সমষ্টিৰ ভৱিষ্যত বুলি সকলোৰে মুখে মুখে চৰ্চা। কি বৃদ্ধ, কি ডেকা, মহিলা, কি পুৰুষ, সকলোৰে মুখত এটাই কথা, ডক্টৰ হাৰুণ ৰছিদ আমাৰ নেতা। বটদ্ৰৱাৰ পৰা সৰু ছোৱালীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন ডাঙৰীয়া, জেপি দাস ডাঙৰীয়া, সম্পাদক ক্ৰমে ৰমেশ মণ্ডলী ডাঙৰীয়া, মজিউৰ ৰহমান ডাঙৰীয়া, বিভিন্ন কংগ্ৰেছৰ বিভিন্ন ভাতৃ তথা ভক্তি সংগঠনৰ বিষয়ববীয়াসকল, এপিচিচিৰ পৰা অহা ইনচাৰ্জসকল, যুৱ মৰ্চা, মহিলা মৰ্চা তথা অন্যান্য বিভিন্ন পৰ্যায়ৰ জিলা পৰ্যায়, সমষ্টি পৰ্যায়ৰ নেতৃবৰ্গ, মোৰ সন্মুখত বহি থকা আজিৰ এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ তথা দলৰ মেৰুদণ্ড স্বৰূপ সন্মানীয় বিএলএসকল, 2026 চনত এখন যুঁজ হ'ব বুলি আপোনালোকে ভাবে নে নাভাবে? ভাবে? কোনে কোনে ভাবে? হাতকাগজখন চাওক। বঢ়িয়া। তাৰমানে 26ত যুঁজ এখন হ'ব আৰু সেই যুঁজৰ কাৰণে আমি সাজু হ'ব লাগিব, হয় নে নহয়? হয়। প্ৰথমে মই অলপ চিনাকি হৈ লওঁ। আমাৰ ইয়াতে 3টা বিধানসভা সমষ্টি আছে। প্ৰথমে জাগিৰোড বিধানসভা সমষ্টিৰ পৰা কোন কোন আহিছে হাত দাঙক চাওক। জাগিৰোড, বঢ়িয়া। লাইনখনি পঢ়ালে বেছি ভাল লাগিলে হয় আৰু। মৰিগাঁও বিধানসভা সমষ্টি, বঢ়িয়া। লাহৰীঘাট বিধানসভা সমষ্টি, মেজৰিটি, বঢ়িয়া।